নমস্কাৰ। 6 ফেব্ৰুৱাৰী বৃহস্পতিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি বৃষ ৰাশি, কৃত্তিকা নক্ষত্ৰ, শুক্লপক্ষ, নৱমী তিথি, ব্ৰহ্মযোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ওম নমঃ শিৱায়, জয় মা কালী বুলি। আহকচোন চাওঁ। প্ৰথমে আহিব মেষ ৰাশি। বগা ৰং ৩ সংখ্যা। 2টা 20ৰ পৰা 4টা 10। অলপ চাই চিতি ল'ব এই সময়কণ। শৰীৰ আপোনাৰ মোটামুটি ভালেই থাকিব। আজি প্ৰেছাৰ থাকিব। কৰ্মক্ষেত্ৰত শান্তি, তৃপ্তি আদি নাপাব। ব্যৱসায় দিশত ভাল। আপোনাৰ মানসিক চাপ বাঢ়িছে। দাম্পত্য জীৱনত ভালেই। বিদ্যা ক্ষেত্ৰত ভাল। আইন সন্তান আদি দিশ ভালেই। আন মানুহে আপোনাক অপমান আদি কৰিব পাৰে, লক্ষ্য ৰাখিব। চলা ফিৰাত অলপ সাৱধান হ'ব। এতিয়া আহিব বৃষ ৰাশি। ৰঙা ৰং 9 সংখ্যা। 2টাৰ পৰা 4টা অলপ চাই চিতি ল'ব। মাতৃ শৰীৰ নজৰ ৰাখিব। ভ্ৰমণ কৰিব পাৰে। কৰ্মক্ষেত্ৰত ডমিনেটিং নেচাৰ ল'ব। সাফল্য পাব। ব্যৱসায় চাকৰি আদিত ভাল। দিন পজিটিভ থাকিব। স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্ক লক্ষ্য ৰাখক। সন্তানক অলপ খিয়াল ৰাখিব। আইনী কৰ্মত ভাল। নিজৰ পৰিচিতি বঢ়াব। এতিয়া আহিব মিথুন ৰাশি। সেউজীয়া ৰং 8 সংখ্যা। 2টা 10ৰ পৰা 4টা। এই সময়কণ অকণমান চাই চিতি ল'ব। ফেমিলি, সন্তানৰ শৰীৰ নজৰ ৰাখিব। মানসিক চাপ ৰৈছে। ভয় শংকা হৈছে আপোনাৰ। ব্যৱসায় দিশত মোটামুটি। কাম কাজ ভালদৰে হ'ব। আৱেগৰ বশত কাম নকৰিব। প্ৰেম দাম্পত্য আদিত ভাল। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিয়ক। আইনী কৰ্ম থাকিলে ভাল ফল পাব। কিছু আপোনাৰ দুশ্চিন্তা হৈছে। আপুনি নিজে প্ৰব্লেমত যাব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। কিছু চালাক চতুৰ লোকৰ পৰা সাৱধান হ'ব। আনে আপোনাক মিছগাইড আদি কৰিব পাৰে, খিয়াল ৰাখিব। এতিয়া আহিব কৰ্কট ৰাশি। ৰঙা ৰং 1 সংখ্যা। 2টাৰ পৰা 4টা। এই সময়কণ অকণমান চাই চিতি ল'ব। কাম কাজ খৰধৰভাৱে কৰিব। শৰীৰ মোটামুটি ভাল। ভ্ৰমণৰ দিশত ভালেই দেখা যায়। কৰ্মক্ষেত্ৰত আপোনাৰ পজিটিভ দেখা যায়। আপুনি তৃপ্তি পাব। ব্যৱসায় দিশত ভাল। ভাগ্যৰ সহায় পাব। আইনী কৰ্ম থাকিলে খিয়াল ৰাখিব। দাম্পত্য জীৱন বৰ ভাল নহয়। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখক। আপুনি ৰিস্ক চেক কৰিব, ভুল হ'ব পাৰে। সুযোগ সন্তানী হ'ব। মানসিকভাৱে চাপ ৰৈছে, লক্ষ্য ৰাখিব। এতিয়া আহিব সিংহ ৰাশি। সোণালী ৰং 7 সংখ্যা। 2টা 10ৰ পৰা 4টা 20। অলপ চাই চিতি ল'ব এই সময়ত। শৰীৰ মোটামুটি ভাল থাকিব। অৰ্থ ক্ষেত্ৰত ভালেই। নতুন কাম কাজ কৰক। টাৰ্গেট ছেট কৰি কাম কৰিব। ব্যৱসায় দিশত বৰ ভাল দেখা নাযায়। নিজৰ জনত থাকি কাম কৰিব। দাম্পত্য জীৱনত ভাল। বিদ্যা ক্ষেত্ৰত খিয়াল ৰাখক। আইনী কৰ্ম থাকিলে ভাল ফল পাব। আপুনি কথা বতৰা অলপ চাই চিতি ক'ব। আপুনি লক্ষ্য ৰাখিব যে কোন জেগাত কাম কৰিছে, কিয় কৰিছে, এই দিশত আপুনি লক্ষ্য ৰাখিব। চলা ফিৰাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। সন্তানৰ দিশ ঠিকেই আছে। পাৰিবাৰিক ক্ষেত্ৰত ভাল দেখা নাযায়। ভাই ভনীৰ সৈতে কিছু অমিল দেখা যায়।
কন্যা ৰাশি সোণালী ৰং 6 সংখ্যা 2:50 পৰা 3:55। এই সময়কণ অকণমান চাই চিতি ল'ব। দিন আপোনাৰ ভালেই দেখা যায়। ৰিক্স আদি ল'ব পাৰিব। কৰ্মক্ষেত্ৰত ভাল সফলতা পাব। যি কাম কৰিব সফলতা পাব। অফিচ কাছাৰীত ভালেই দেখা যায়। ভাগ্যৰ সহায় পাব। ব্যৱসায় দিশত ভাল। আনৰ পৰা বেছি আশা নকৰিব। শৰীৰ মোটামুটি ভাল থাকিব। সন্তানৰ শৰীৰ অলপ নজৰ ৰাখিব। আপুনি অকলে থাকক, কথা বতৰা ক'ব। আনে আপোনাক হিংসা কৰিব পাৰে। পৰিয়ালৰ সহায় কম পাব। আইনী কৰ্ম বিদ্যা আদিত ভাল। পজিটিভ থাকিব। মানুহক ইমপ্ৰেছ কৰিব। ওপৰ মহলৰ সহায় পাব। অৰ্থনৈতিক ক্ষেত্ৰত চাপ, খৰচ বাঢ়িব। এতিয়া আহিব তুলা ৰাশি। সেউজীয়া ৰং 2 সংখ্যা 2টাৰ পৰা 4টা। এই সময়কণ চাই চিতি ল'ব। দিন মোটামুটি চলিব। শৰীৰ সমস্যা বাঢ়িব পাৰে। খিয়াল ৰাখক। ৰিক্স নল'ব। অৰ্থ ক্ষেত্ৰত ভাল। সন্তানৰ শৰীৰ অলপ নজৰ দিয়ক। দেখি শুনি চাই চিতি আগবাঢ়িব। আপুনি বাধ্য ছাত্ৰ হৈ থাকিব। ভ্ৰমণৰ দিশত ভাল। বিনিয়োগৰ ক্ষেত্ৰত দিনটো ভাল নহয়। আপুনি ধীৰে সুস্থিৰে আগবাঢ়ক। অলপ সাৱধান থাকক। নিজৰ জনত থাকিব। জুনিয়ৰৰ পৰা অলপ সাৱধান হ'ব। আপোনাতকৈ বয়সত সৰু। আপোনাৰ শত্ৰু বাঢ়িব পাৰে। ভাগ্যৰ বৰ সহায় নহয়। ব্যৱসায়ত মধ্যমীয়া। দাম্পত্য জীৱনত ভালেই দেখা যায়। আপোনাৰ দুশ্চিন্তা হ'ব পাৰে। বিদ্যাৰ ক্ষেত্ৰত ভাল। খং ৰাগ নিয়ন্ত্ৰণ কৰিব। আইনী কৰ্মত সাৱধান হ'ব। পাৰিবাৰিক দিশত ভাল দেখা নাযায়। অশান্তি ৰৈছে। আপুনি কোনো ক্ষেত্ৰত হীনমন্যতাত ভুগিব পাৰে। আপোনাৰ সফলতাত দেৰি হ'ব। এতিয়া আহিব বৃশ্চিক ৰাশি। ৰঙা ৰং 9 সংখ্যা 2:10 পৰা 4:05। অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব। কৰ্মক্ষেত্ৰত চাই চিতি আগবাঢ়িব। নিজৰ ভেলু এড কৰক। শৰীৰ মোটামুটি ভাল। কিন্তু সন্তানক অলপ নজৰ ৰাখিব। নিজৰ জনত থাকক। ব্যৱসায় দিশত ভালেই। আনৰ সহায় বৰ বেছি নাথাকিব। দাম্পত্য জীৱনত মোটামুটি চলিব। বন্ধুৰ পৰা সাৱধান হ'ব। আপুনি কনফিডেন্স বঢ়াওক। সফলতা পাব। ভ্ৰমণত ভালেই দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিয়ক। সন্তানৰ ক্ষেত্ৰত অলপ গণ্ডগোল দেখা যায়। আপুনি খৰধৰ কৰিব। আবেগ নিয়ন্ত্ৰণ কৰক। এতিয়া আহিব ধনু ৰাশি। সেউজীয়া ৰং 3 সংখ্যা 2টাৰ পৰা 4:10। অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব। আপুনি ৰিলেক্স হৈ কাম কাজ কৰক। জ্যেষ্ঠজনৰ শৰীৰ খিয়াল ৰাখক। বিনিয়োগ আদিত ভাল নহয়। ভ্ৰমণৰ দিশত ভাল দেখা নাযায়। অৰ্থ ক্ষেত্ৰত স্থিৰতা ৰৈছে। ভাগ্যৰ বৰ সহায় নহয়। আপুনি আৰামেৰে কাম কাজ কৰিব। মানসিকভাৱে চাপ নল'ব। আনৰ কথা বতৰাত গুৰুত্ব নিদিব। দাম্পত্য জীৱনত অশান্তি ৰৈছে। নিজৰ দায়িত্ব পালন কৰক। প্ৰেমৰ দিশত ভাল। ব্যৱসায় দিশত মধ্যমীয়া। নতুন পৰিচিতি লোকৰ পৰা অলপ সাৱধান হ'ব। খৰখেদা নকৰিব। এতিয়া আহিব মকৰ ৰাশি। নীলা ৰং 1 সংখ্যা 2:20 পৰা 3:40। অলপ চাই চিতি ল'ব। এই সময়কণ শৰীৰ মোটামুটি ভাল। কৰ্মক্ষেত্ৰত সুযোগ পাব। নতুন কামত আগবাঢ়িব পাৰে। আপুনি দায়িত্ব আদি থাকিলে ল'ব। নিজৰ
কাম কাজত ফোকাছ ৰাখি টাৰ্গেট লৈ কাম কৰক। কিছু বাধা বিপত্তি আহিব পাৰে। অৰ্থৰ ক্ষেত্ৰত অলপ নাটনি দেখা যায়। জ্যেষ্ঠজনৰ শৰীৰ অলপ খিয়াল ৰাখিব। দাম্পত্য জীৱনত ভাল, বিনিয়োগ আদিত ভাল নহয়। আপুনি পজিটিভ থাকিব। ব্যৱসায় দিশত মন্দা দেখা যায়। বন্ধু ভাগ্য দিনটোত বৰ ভাল নহয়। সন্তান অলপ অবাধ্য, খিয়াল ৰাখক। আইনী কৰ্মত সফলতা পাব। নিজৰ কনফিডেন্স বঢ়াওক। কোনো কামত আপোনাৰ দেৰি হ'ব পাৰে। এতিয়া আহিব কুম্ভ ৰাশি। ক্ৰীম কালাৰ 6 সংখ্যা। 2:10 পৰা 3:40। অলপ চাই চিতি ল'ব এই সময়কত। শৰীৰ ভালেই থাকিব। যি কামত আছে তাতে লাগি থাকক। সৰু সুৰা জামালা থাকিব। নিজৰ ভেলু এড কৰক। টাৰ্গেট লওক। মানসিকভাৱে চাপ বাঢ়িব পাৰে। ভ্ৰমণৰ দিশত ভালেই। সকলো কামত আগ নাবাঢ়িব। অৰ্থৰ কিছু নাটনি। আপুনি সময় অপব্যয় নকৰিব। ব্যৱসায় দিশত মধ্যমীয়া চলিব। দাম্পত্য জীৱনত মোটামুটি ভাল। পৰিয়ালৰ সহায় পাব। বিদ্যা আইনী কৰ্মত সফলতা পাব। আপুনি নিজৰ মতে চলক। ভাগ্যৰ বৰ সহায় নহয়। প্লেন কৰি কাম কাজ কৰক। আনে সুযোগ ল'ব পাৰে। খিয়াল ৰাখিব। আৱেগ নিয়ন্ত্ৰণ কৰিব। আনৰ কামত নাথাকিব। কোনো জামালাত নাযাব। এতিয়া আহিব মীন ৰাশি। সেউজীয়া ৰং 9 সংখ্যা। 2:10 পৰা 4:20। এই সময়কণ অকণমান চাই চিতি ল'ব। দিন মোটামুটি চলিব। শৰীৰ মোটামুটি ভাল। কাম কাজৰ গতি বাঢ়িব। কোনোৱে আপোনাক হিংসা কৰিব পাৰে। মানসিকভাৱে চাপ থাকিব। ধৈৰ্য বঢ়াব। ৱেট কৰিব। সহকৰ্মী সহযোগিতা পাব। কিন্তু বৰ বেছি লোকৰ লগত নাথাকিব। নিজৰ মতে চলিব। পৰিয়ালক সময় দিয়ক। দাম্পত্য জীৱনত অশান্তি। সন্তান ভ্ৰমণ আদি দিশত ভালেই দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত বাধা, মনোযোগৰ অভাৱ দেখা যায়। আইনী কৰ্মত সমস্যা দেখা যায়। আপুনি কাম কাজ গোপনীয়তাৰে কৰিব। প্লেনিং কৰি কাম কৰক। কোনো ভুল সিদ্ধান্ত ল'ব পাৰে। এই ক্ষেত্ৰত সাৱধান হ'ব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।